বিলাসীপাৰাৰ ৰাণীগঞ্জত গুলীচালনা ঘটনাৰ লগত জড়িত এজন আত্মসমৰ্পণ কৰে শালকুচা আৰক্ষীৰ চকীত। আত্মসমৰ্পণকাৰী ব্যক্তিজন গোৱালপাৰা জিলাৰ মফিদুল ইছলাম। উল্লেখ্য যে যোৱা নৱেম্বৰ মাহত বিলাসীপাৰাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ সমীপত নিশা এটা CSP চেণ্টাৰত লক্ষ্য কৰি গুলীচালনা কৰিছিল। উক্ত গুলীচালনাৰ ঘটনাত গুলীবিদ্ধ হৈছিল গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী উবাইদুৰ ৰহমান, ডাক বিভাগৰ অস্থায়ী কৰ্মচাৰী ৰতন বৰ্মন আৰু আব্দুল গফুৰ। পিছত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু সাপাতগ্ৰাম আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই কোকৰাঝাৰ জিলাৰ ৰূপসীৰ এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু এজন ইমান দিনে পলাতক হৈ আছিল। অৱশেষত পলাতক মফিদুল ইছলাম নিশা শালকুচা আৰক্ষীৰ চকীত আত্মসমৰ্পণ কৰে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নাম কি? মফিদুল ইছলাম, চলাখুৰা, কোন থানাত আহিছে? শালকুচা থানা। আমাৰ লগত আৰু কোন আছে? আছে বেলেগ মানুহ আছে, আৰু শাহজাহান আছে, মহৰ আছে, আৰাক মহৰ আছে আৰু বেলাল আছে। আজি মানে আমাৰ কি কয় এই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় মফিদুল ইছলাম নাম। কিবা এটা কেছত মানে তাৰ নামটো সাঙুৰ খাই আছে, সেইটো আমি শুনা পাইছো। তাক বহুদিনৰ পৰা পুলিচে বিচাৰি আছে, কিন্তু তাৰ ইচ্ছাকৃতভাৱে বা বেলেগৰ কাৰোবাৰ হেঁচাত সি তাক পোৱা নাই, মানে ধৰিব পৰা নাই। কিন্তু আজি সি ইচ্ছাকৃতভাৱে আইনৰ প্ৰতি সন্মান জনাই সি ইচ্ছাকৃতভাৱে আহি চেৰেণ্ডাৰ হ'ল। এইটো হ'ল শালকুচা থানাত চেৰেণ্ডাৰ হ'ল। সি নিজেই ক'লে যে আৰু আমি ভৱিষ্যতত এইবিলাক কাম নকৰোঁ, আৰু যি হৈছে হৈছে, মই চেৰেণ্ডাৰ কৰিম। তো আমি আনি তাক থানাত গতাই দিলোঁ। কিবা আৰ্মছৰ কেছ বুলি শুনা পাইছিলোঁ, তেনেকুৱা। এইটো কেছটো ৰাণীগঞ্জ নে চাপতগ্ৰাম থানাত হ'ব, এনেকুৱা শুনিছোঁ আৰু। এইটো কিবা CSPৰ হয়, স্বত্বাধিকাৰৰ কিবা এটা তেনেকুৱা শুনিছিলোঁ। ইহঁতেৰ হয়, মানুহে গুলিয়াইছিল বোলে। এতিয়া হয় হয়, ই জড়িত থকাৰ অভিযোগ পোৱা গৈছে। এতিয়া আছে না আছে সেইটো আমি নাজানো। আজি তাক সি নিজে কৈছে যে আমি চাৰেণ্ডাৰ কৰিম, সেইকাৰণে আহি তাক লৈ আহি থানাত চাৰেণ্ডাৰ কৰাই দিলোঁ আমি। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Nam